নমস্কাৰ শিক্ষাগুৰুসকল, মই মোৰ ইউটিউব চেনেল IT ইনফো টিচাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি গৰম বন্ধত হ'ব লগা শিক্ষকৰ বদলীকৰণৰ সন্দৰ্ভত এটা আলোচনা কৰিম, যি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে। আৰু এই গৰম বন্ধৰ কালচোৱাতেই আমাৰ শিক্ষকৰ যি আন্তঃজিলা আৰু বহিৰ্জিলাৰ যি বদলীকৰণ আছে সেইখিনি সম্পন্ন হ'ব। আৰু আমাৰ মিউচুৱেল ট্ৰান্সফাৰখিনিও এই গৰম বন্ধৰ কালচোৱাতেই সম্পন্ন হ'ব। লগতে আৰু এটা কথা ঘোষণা কৰিছে যে ইতিমধ্যে টেট নিযুক্তি হ'ব লগা পৰীক্ষাৰ যি নথিপত্ৰ আছে সেয়াৰ পৰীক্ষণ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। আৰু সেই পৰীক্ষণ প্ৰক্ৰিয়াখিনিও অতি সোনকালে শেষ কৰিব বুলি তেখেতে জনাইছে। ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা টেট নিযুক্তি পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আজিৰে পৰা অনুষ্ঠিত হৈছে। মুঠ 6টা মণ্ডলত ক্ৰমে ডিব্ৰুগড়, যোৰহাট, নগাঁও, কাছাৰ, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত এই নথি পৰীক্ষণ অনুষ্ঠিত হৈছে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে কয় যে আজিৰে পৰা স্নাতকোত্তৰ শিক্ষকসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেওঁলোকক উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ত নিযুক্তি দিয়া হ'ব। 6টা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ কাম চলি আছে। মুঠ 1487টা পদৰ বাবে নথি পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ জিলাত আমি 332গৰাকী প্ৰাৰ্থীৰ নথিৰ পৰীক্ষণৰ কাম আজিৰে পৰা আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়া কালিলৈ অন্ত পৰিব বুলি জনায়। নথি পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত বিজ্ঞাপনত উল্লেখ কৰা চৰ্তসমূহ প্ৰাৰ্থীসকলে পূৰণ কৰিবলৈ সক্ষম হৈছে নে নাই সেয়া চালি জাৰি চোৱা হৈছে। এই সন্দৰ্ভত তেওঁ কয় যে টেট নিযুক্তি পৰীক্ষাৰ বিজ্ঞাপনত কেতবোৰ চৰ্ত আৰোপ কৰা হৈছিল। তো আমি ৰিপৰ্টাৰৰ প্ৰশ্ন তেখেতে উত্তৰ দিলে যে আগন্তুক গৰমৰ বন্ধৰ সময়ছোৱাতে শিক্ষকসকলৰ বদলীকৰণ কৰা হ'ব। আজি এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। গুৱাহাটীৰ চানমাৰীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত শিক্ষামন্ত্ৰীয়ে কয় যে গৰম বন্ধত শিক্ষকসকলৰ এইটো এটা খুব আনন্দৰ খবৰ যে আমাৰ বহুত দিনৰ আশাৰে বাট চাই থকা শিক্ষকসকলৰ কাৰণে এটা সুন্দৰ সুযোগ আহিছে বদলীকৰণৰ লৈ। আৰু যোগ্য প্ৰাৰ্থীসকলে পৰ্টেলৰ যোগেদি আবেদন কৰিছে, তেখেতসকলৰ কাৰণে মোৰ এটা শুভকামনা থাকিল। আশা কৰোঁ প্ৰত্যেকে নিজৰ বিচৰা ঠাইতে যাতে বদলীকৰণখিনি হয় আৰু এটা সুন্দৰ শিক্ষাৰ পৰিৱেশ যাতে গঢ়ি উঠে। আমি শিক্ষকসকলে যাতে সুন্দৰকৈ আমি পাঠদান কৰিব পাৰোঁ সুস্থ আৰু সবল মানসিক চিন্তাৰে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। নতুন ভিউৱাৰসকলে মোৰ চেনেলখিনি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব।